আমাৰ এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যিহেতু দেখি আহিছোঁ যে অসম গভৰ্ণমেণ্টে যিবোৰ এক্সাম পাতে তাত নৰ্থ ইষ্টৰ ষ্টেটসমূহৰ বিষয়েও কুৱেশ্যন দেখা যায়। যেনেকৈ যোৱাবাৰ গ্ৰেড 3 কুকি কমিউনিটিৰ লাই হাৰবা ফেষ্টিভেলৰ বিষয়ে আহিছিল। ঠিক তেনেদৰে প্ৰত্যেক বছৰে প্ৰত্যেকটো এক্সামতে নৰ্থ ইষ্টৰ ট্ৰাইবসমূহৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। যিহেতু আমাৰ চুবুৰীয়া ৰাজ্য হয়, গতিকে আমি এখনকৈ সেই চুবুৰীয়া ৰাজ্যসমূহৰ কেৱল ইম্পৰ্টেণ্ট যিখিনি এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট সেইখিনি আমি ষ্টাডি কৰিম। ৰেডিমেড নোটছ আমি ষ্টাডি কৰিম। বৰ বিশেষ বিশ্লেষণ কৰিবলৈ নাযাওঁ, কাৰণ MCQ এক্সামত ইমান প্ৰয়োজন নাথাকে। আমি এখনকৈ নৰ্থ ইষ্টৰ ষ্টেটসমূহ পঢ়িব আৰম্ভ কৰিম। প্ৰথমে আমি মেঘালয়ৰ পৰা আৰম্ভ কৰিব ওলাইছোঁ। এতিয়া মেঘালয়খন আছে অসমৰ চাউথ ৱেষ্টত। এয়া আমাৰ মেঘালয়ৰ ৰাজধানী শ্বিলং। আৰু জিঅ'গ্ৰাফিকেলি চাব গ'লে মেঘালয়খনক আমি 3টা হিলি ৰিজনত ভাগ কৰিব পাৰোঁ। সেয়া হৈছে গাৰো, খাচী আৰু জয়ন্তীয়া। মেঘালয়খনৰ একেবাৰে পশ্চিমৰ মানে ৱেষ্টাৰ্ণ মোষ্ট পাৰ্টটো হৈছে গাৰো হিল, মিডল পাৰ্টটো হৈছে খাচী হিল আৰু জয়ন্তীয়া হিল হৈছে ইষ্টাৰ্ণ মোষ্ট পাৰ্টটো। এতিয়া মেঘালয় বুলি ক'লে শব্দটোৰ মিনিং হ'ল যে এবড অফ ক্লাউডছ। আৰু এই শব্দটো সংস্কৃত শব্দৰ দেৱা ভাষাৰ পৰা লোৱা হৈছে। সংস্কৃত শব্দ দেৱা ভাষাৰ পৰা লোৱা হৈছে। বৰ্তমান মেঘালয়ত 12খন ডিষ্ট্ৰিক্ট আছে আৰু ইণ্টাৰেষ্টিংলি মেঘালয়ৰ এটা ষ্টেট ৰিলিজিয়ন আছে যিটো হ'ল খ্ৰীষ্টিয়ানিটি। যদিও গাৰো, খাচী আৰু জয়ন্তীয়াসকল পূৰ্বতে খ্ৰীষ্টিয়ান ধৰ্মৰ নাছিল, কিন্তু পিছত প্ৰায় সংখ্যক লোকে খ্ৰীষ্টিয়ান ধৰ্মলৈ পৰিৱৰ্তিত হৈছিল আৰু ফলত 2010 চনত মেঘালয় ৰাজ্যখনৰ ষ্টেট ৰিলিজিয়ন খ্ৰীষ্টিয়ানিটি হৈ পৰিল। এতিয়া চাওঁ অহা মেইন ট্ৰাইবছ কি আছে। মেইন ট্ৰাইব হ'ল খাচী, গাৰো আৰু জয়ন্তীয়া। আৰু জনসংখ্যা হিচাপত সবাতোকৈ জনবহুল জাতিটো হৈছে খাচী, তাৰপিছতে গাৰো, তাৰপিছতে জয়ন্তীয়া। গুৰুত্ব দিবলগীয়া কথাটো হ'ল এই তিনিওটা কমিউনিটি খাচী, গাৰো আৰু জয়ন্তীয়া মেট্ৰিলিনিয়েল হয়। তিনিওটা মেট্ৰিলিনিয়েল। যিদৰে আমাৰ অসমত যিবোৰ জনগোষ্ঠী আছে যেনে আহোম, কছাৰী, মৰাণ, মটক, এওঁলোক পেট্ৰিলিনিয়েল হয়। মানে তেওঁলোকৰ বংশটো দেউতাকৰ ফালৰ পৰা নিৰ্ধাৰিত হয়। কিন্তু মেঘালয়ৰ যিখিনি ট্ৰাইব আছে খাচী, গাৰো আৰু জয়ন্তীয়া, তেওঁলোকৰ লিনিয়েলটো মাকৰ ফালৰ পৰা নিৰ্ধাৰিত হয়। সেইটো কাৰণে মেট্ৰিলিনিয়েল বুলি কোৱা হয়। এতিয়া চাওঁ আহা খাচী ট্ৰাইবৰ বিষয়ে। খাচী যিটো লেংগুৱেজ সেয়া অষ্ট্ৰ এছিয়াটিক গ্ৰুপ অফ লেংগুৱেজৰ পৰা বিলং কৰে। গাৰোসকলক মাণ্ডে বুলিও কয়। তেওঁলোকে কোনো কাষ্ট ছিষ্টেম ফ'ল' নকৰে। গাৰোসকলৰ ৰিলিজন হ'ল চাংচাৰিক। পূৰ্বৰ ৰিলিজন আছিল চাংচাৰিক মানে তেওঁলোক এগ্ৰিকালচাৰৰ লগত ৰিলেটেড এগ্ৰেৰিয়ান ছ'চাইটি আছিল। তেওঁলোকৰ লোকেল ডেইটি হ'ল আলজং। এতিয়া আহোঁ জয়ন্তীয়া বা
নাৰ কমিউনিটিলৈ। কিয় তেওঁলোকক জয়ন্তীসকলক নাৰ বুলি কয়? কাৰণ তেওঁলোকে নাৰ লেংগুৱেজ ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকৰ ৰিলিজিয়ন হ'ল নিয়ামতে। যদিও তেওঁলোকৰ পূৰ্বৰ ৰিলিজিয়ন যিদৰে সাংসাৰিক বা নিয়ামতে আছিল, বৰ্তমান বহুসংখ্যক খাচী, গাৰো আৰু জয়ন্তীয়া লোকসকলে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিলে। এতিয়া চাওঁ হা ফেষ্টিভেল। খাচীসকলে মুখ্যতে দুটা ফেষ্টিভেল পালন কৰে। প্ৰথমটো হ'ল নাংক্ৰাম, দ্বিতীয়তে হ'ল স্থাতচুক মিনচিম। নাংক্ৰাম ফেষ্টিভেলক আমি গড কিলিং ফেষ্টিভেল বুলিও গড কিলিং ফেষ্টিভেল। এয়া হৈছে এটা হাৰ্ভেষ্ট ফেষ্টিভেল। এক্সামত কেতিয়াবা কোনটো হাৰ্ভেষ্ট ফেষ্টিভেল আৰু কোনটো নহয় তেনেকুৱা কুৱেশ্যন অহাও দেখা যায়। নাংক্ৰাম ফেষ্টিভেল হ'ল এটা হাৰ্ভেষ্ট ফেষ্টিভেল। আৰু এয়া নৱেম্বৰ মাহত পালন কৰা হয়। কোন মাহত পালন কৰা হয় সেয়াও MCQ এক্সামত সোধা দেখা যায়। লগতে এটা ভেনিউ মানে এটা জেগা, এটা মঞ্চত তেওঁলোকে এই ফেষ্টিভেলটো পালন কৰে আৰু সেই মঞ্চটোক কোৱা হয় স্মিথ। এতিয়া চাওঁ হা স্থাতচুক মিনচিম ফেষ্টিভেলৰ বিষয়ে, যিটো খাচীসকলৰ দ্বিতীয়টো ফেষ্টিভেল। স্থাতচুক মিনচিম ফেষ্টিভেলক ডেন্স অফ দ্য পিচফুল হাৰ্টছ বুলিও কোৱা হয়। এই ফেষ্টিভেলটো এপ্ৰিল মাহত পালন কৰা হয়। এতিয়া চাওঁ আহা গাৰোসকলৰ ফেষ্টিভেল। গাৰোসকলৰ মেইন ফেষ্টিভেলটো হৈছে ৱাংৰা, যাক 100 ড্ৰাম ফেষ্টিভেল বুলিও কোৱা হয়। 100 ড্ৰাম ফেষ্টিভেল ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত পালন কৰা হয়। এয়া হৈছে এটা পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল। এতিয়া যাওঁ হা জয়ন্তীয়াসকলৰ ফেষ্টিভেলৰ বিষয়ে। প্ৰথম ফেষ্টিভেলটো হৈছে বেহডেং ক্লাম। এই ফেষ্টিভেলটো পালন কৰা হয় জুলাই বা আগষ্ট মাহত। এই ফেষ্টিভেলটোৰ উদ্দেশ্য হৈছে ড্ৰাইভ এৱে এভিল স্পিৰিট বা কলেৰা, যিটো ৰোগ আছে, কলেৰা ৰোগ খেদিবৰ কাৰণে বুলি পালন কৰা হয় বুলিও বিশ্বাস কৰা হয়। দ্বিতীয়তে জয়ন্তীসকলৰ দ্বিতীয় ফেষ্টিভেলটো হৈছে স্থাতচুকৰা ফেষ্টিভেল। এই ফেষ্টিভেলটো এপ্ৰিল বা মে মাহত পালন কৰা হয়। তৃতীয় ফেষ্টিভেলটো হৈছে টাইগাৰ ফেষ্টিভেল। এতিয়া চাওঁ আহা লোকেল স্পৰ্টছ বা স্থানীয় খেল। খাচীসকলৰ লোকেল স্পৰ্টছ হৈছে আৰ্চাৰী বা ইয়াক তীৰ বুলিও কোৱা হয়, খালাই এণ্ড ক্লয়চিনেৰী। ক্লয়চিনেৰী ফেষ্টিভেলটোক আমি টাগ অফ ৱাৰৰ লগতো তুলনা কৰিব পাৰোঁ। ইয়াত বাৰ বা বেম্বো ব্যৱহাৰ কৰা হয়। এতিয়া গাৰোসকলৰ লোকেল স্পৰ্টছ বুলি ক'লে ৱাপাং চালা স্পৰ্টছক কোৱা হয়, য'ত নেকি এগেইন বেম্বো ব্যৱহাৰ কৰা হয়। দ্বিতীয় ফেষ্টিভেলটো হৈছে গাণ্ডো মাকাল
ইয়াত ৰেষ্টলিং মানে হৈছে এটা ৰেষ্টলিং কাইণ্ড অফ স্পৰ্ট এতিয়া চাওঁ মেঘালয়ৰ টুৰিষ্ট এট্ৰেকশ্যনৰ বিষয়ে মেঘালয়ত মুখ্যতঃ 5টা টুৰিষ্ট এট্ৰেকশ্যন আছে 7 Sisters Fall সকলোৱে জানে কিন্তু ইম্পৰ্টেণ্ট হয় যে ক'ত আছে চেৰাপুঞ্জীত নে শ্বিলঙত তেনেকুৱা কুৱেশ্যন সোধে কেতিয়াবা 7 Sisters Fall আছে চেৰাপুঞ্জীত এয়া আপোনালোকে দেখিছে উমিয়াম লেক আছে শ্বিলঙত ডন বস্কো চেণ্টাৰ ফৰ ইণ্ডিজিনাছ কালচাৰ এগেইন আছে শ্বিলঙত এয়া ডাবল ডেকাৰ লিভিং ৰোড ব্ৰিজ আছে চেৰাপুঞ্জী আৰু বাটাৰফ্লাই মিউজিয়াম যাক ৱাংখাৰ এন্টমলজি মিউজিয়াম বুলি কোৱা হয় এয়া এগেইন শ্বিলঙত অৱস্থিত এইদৰে আমি সংক্ষিপ্ত ৰূপত গুৰুত্বপূৰ্ণ তথ্যসমূহ এক্সাম পাৰ্সপেক্টিভত আনি থাকিম যদিহে আপোনালোকে অসম চৰকাৰৰ যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে আমাৰ ভিডিঅ'সমূহ চালে নিশ্চয় উপকৃত হ'ব ধন্যবাদ